বৰপেটা মেডিকেল কলেজখনৰ যিটো নাম বৰ্তমান ফখৰুদ্দিন আলি আহমেদৰ নামত যিটো আছিল তাক মুখ্যমন্ত্ৰীয়ে উঠাই পেলাই বৰপেটা মেডিকেল কলেজ যিটো কৰিবলৈ গৈছে আচলতে এইটো আজি অসমীয়াক অপমান কৰা হৈছে। ফখৰুদ্দিন আলি আহমেদ এজন অসমীয়া আছিল। যদি মানুহে মুছলমান দৃষ্টিকোণেৰে চায় তেতিয়া কিন্তু বেলেগ কথা, কিন্তু তেখেত এজন অসমীয়া আছিল আৰু এই অসমৰে প্ৰতিনিধিত্ব কৰি অসমৰ বা তেওঁ ৰাষ্ট্ৰপতিৰ দৰে এটা বাদ পাবলৈ সক্ষম হৈছিল আৰু তেনেকুৱা এজন ব্যক্তিক আজি তেখেতৰ নামটো কৰ্তন কৰি দিয়াটো দূৰৰ কথা, সঁচা কথা ক'বলৈ ভাবিবই নালাগে। কিন্তু কেৱল মুছলমান হোৱাৰ বাবে কেৱল মুছলমান নামটো হোৱাৰ বাবে ফখৰুদ্দিন আলি আহমেদৰ নামটো কৰ্তন কৰিছে নেকি বৰপেটা মেডিকেল কলেজৰ পৰা? তেখেতে কৈছে যে যিমানবিলাক কলেজ বনাইছোঁ আমি, নগাঁও কলেজ, ডিব্ৰুগড় কলেজ, চবৰে সেই ঠাই বিশেষে সেই জেগাডোখৰ নামাকৰণ কৰা থাকে। ঠিক আছে, মানি লৈছোঁ সেই ঠাই বিশেষে সেই জেগাডোখৰ নামাকৰণ কৰা থাকে, কিন্তু ইয়াত ফখৰুদ্দিন আলি আহমেদ থাকিলে ইয়াত কিবা ভুল হ'ব নেকি? নে ইয়াৰ যিসকল ষ্টুডেণ্ট আছে সেইসকলে ভালকৈ পাছ নকৰিব, নে ইয়াৰ যিটো চিকিৎসাৰ মানদণ্ড সেইটো কমি যাব? তেনেকুৱাটো একো নহয়। কিন্তু এজন ৰাষ্ট্ৰপতিৰ পদত থকা এজন ব্যক্তি, অসম আৰু অসমীয়াৰ হিৰে সমজুৱে থকা এজন ব্যক্তিক কেনেধৰণে মুখ্যমন্ত্ৰীয়ে অপমান কৰিব পাৰিছে এইটো কিন্তু মুঠেই গ্ৰহণযোগ্য নহয়। গতিকে আটাইতকৈ ইয়াতো এটা ডাঙৰ কথা হৈছে যে ইয়াক লৈ পেলাই এতিয়া বৰ্তমান মহলত যিসকল জাতীয় সংগঠন আছে সেই সংগঠনসমূহক কিন্তু আমি নিমাত দেখিছোঁ। আজি সেই সংগঠনসমূহ কিয় নিমাত? সেই সংগঠনসমূহে ফখৰুদ্দিন আলি আহমেদক মুছলিম দৃষ্টিকোণেৰে চাইছে নেকি, মুছলমান মানুহ বুলি চাইছে নেকি? যদি সেইসকলে অসমীয়া আৰু অসমীয়াৰ দৃষ্টিকোণেৰে চালেহেঁতেন নিশ্চিতভাৱে আজি অসমত তোলপাৰ লাগিলেহেঁতেন, আজি অসমত প্ৰতিবাদ হ'লহেঁতেন। কিন্তু আজি অসমত প্ৰতিবাদ হোৱা দেখা পোৱা নাই। তাৰ একমাত্ৰ কাৰণ হৈছে যে মানুহজন মুছলমান আছিল। আচলতে ক'ত গৈ আছে অসমখন, কোন পথে গৈ আছে? যোগী আদিত্যনাথৰ দৰে অসমত এটা শাসন চলাবলৈ গৈ আছে নেকি? মোগলৰ বংশধৰৰ যিসমূহ নামাকৰণেৰে দিল্লীত যিবিলাক নাম আছিল সেইবিলাক কৰ্তন গৈছে। আমি মানি লৈছোঁ সেইসকল মোগল আছিলে, কিন্তু ফখৰুদ্দিন আলি আহমেদ মোগল আছিল নেকি? তেখেতটো মোগল নাছিল, হিৰে সমজুৱে অসমীয়া আছিল, অসমক প্ৰতিনিধিত্ব কৰিছিল দিল্লীৰ দৰবাৰত। তেনেকুৱা এজন ব্যক্তিৰ নাম কৰ্তন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে লাজ অনুভৱ কৰিব লাগিছিল, কিন্তু আমি ভাবিছোঁ মুখ্যমন্ত্ৰীয়ে লাজ অনুভৱ কৰা নাই। আৰু ঠিক তেনেদৰে অসমত জাতীয় সংগঠনবিলাকো নিমাত হৈ আছে। আশা কৰোঁ অসমত জাতীয় সংগঠনবিলাকে ধৰ্মীয় দৃষ্টিকোণেৰে নাচাই ফখৰুদ্দিন আলি আহমেদক অসমীয়া হিচাপে চাই ৰাজপথলৈ ওলাই আহি তাৰ যাতে এটা উচিত দাবী জনাই তাকে আমি আশা কৰিলোঁ। বৰপেটা মেডিকেল কলেজখনৰ যিটো নাম বৰ্তমান ফখৰুদ্দিন আলি আহমেদৰ নামত যিটো আছিল তাক মুখ্যমন্ত্ৰীয়ে উঠাই পেলাই বৰপেটা মেডিকেল কলেজ যিটো কৰিবলৈ গৈছে আচলতে এইটো আজি অসমীয়াক অপমান কৰা হৈছে। ফখৰুদ্দিন আলি আহমেদ এজন অসমীয়া আছিল। যদি মানুহে মুছলমান দৃষ্টিকোণেৰে চায় তেতিয়া কিন্তু বেলেগ কথা, কিন্তু তেখেত এজন অসমীয়া আছিল আৰু এই অসমৰে প্ৰতিনিধিত্ব কৰি অসমৰ বা তেওঁ ৰাষ্ট্ৰপতিৰ দৰে এটা বাদ পাবলৈ সক্ষম হৈছিল আৰু তেনেকুৱা এজন ব্যক্তিক আজি তেখেতৰ নামটো কৰ্তন কৰি দিয়াটো দূৰৰ কথা, সঁচা কথা ক'বলৈ ভাবিবই নালাগে। কিন্তু কেৱল মুছলমান হোৱাৰ বাবে কেৱল মুছলমান নামটো হোৱাৰ বাবে ফখৰুদ্দিন আলি আহমেদৰ নামটো কৰ্তন কৰিছে নেকি বৰপেটা মেডিকেল কলেজৰ পৰা? তেখেতে কৈছে যে যিমানবিলাক কলেজ বনাইছোঁ আমি, নগাঁও কলেজ, ডিব্ৰুগড় কলেজ, চবৰে সেই ঠাই বিশেষে সেই জেগাডোখৰ নামাকৰণ কৰা থাকে। ঠিক আছে, মানি লৈছোঁ সেই ঠাই বিশেষে সেই জেগাডোখৰ নামাকৰণ কৰা থাকে, কিন্তু ইয়াত ফখৰুদ্দিন আলি আহমেদ থাকিলে ইয়াত কিবা ভুল হ'ব নেকি? নে ইয়াৰ যিসকল ষ্টুডেণ্ট আছে সেইসকলে ভালকৈ পাছ নকৰিব, নে ইয়াৰ যিটো চিকিৎসাৰ মানদণ্ড সেইটো কমি যাব? তেনেকুৱাটো একো নহয়। কিন্তু এজন ৰাষ্ট্ৰপতিৰ পদত থকা এজন ব্যক্তি, অসম আৰু অসমীয়াৰ হিৰে সমজুৱে থকা এজন ব্যক্তিক কেনেধৰণে মুখ্যমন্ত্ৰীয়ে অপমান কৰিব পাৰিছে এইটো কিন্তু মুঠেই গ্ৰহণযোগ্য নহয়। গতিকে আটাইতকৈ ইয়াতো এটা ডাঙৰ কথা হৈছে যে ইয়াক লৈ পেলাই এতিয়া বৰ্তমান মহলত যিসকল জাতীয় সংগঠন আছে সেই সংগঠনসমূহক কিন্তু আমি নিমাত দেখিছোঁ। আজি সেই সংগঠনসমূহ কিয় নিমাত? সেই সংগঠনসমূহে ফখৰুদ্দিন আলি আহমেদক মুছলিম দৃষ্টিকোণেৰে চাইছে নেকি, মুছলমান মানুহ বুলি চাইছে নেকি? যদি সেইসকলে অসমীয়া আৰু অসমীয়াৰ দৃষ্টিকোণেৰে চালেহেঁতেন নিশ্চিতভাৱে আজি অসমত তোলপাৰ লাগিলেহেঁতেন, আজি অসমত প্ৰতিবাদ হ'লহেঁতেন। কিন্তু আজি অসমত প্ৰতিবাদ হোৱা দেখা পোৱা নাই। তাৰ একমাত্ৰ কাৰণ হৈছে যে মানুহজন মুছলমান আছিল। আচলতে ক'ত গৈ আছে অসমখন, কোন পথে গৈ আছে? যোগী আদিত্যনাথৰ দৰে অসমত এটা শাসন চলাবলৈ গৈ আছে নেকি? মোগলৰ বংশধৰৰ যিসমূহ নামাকৰণেৰে দিল্লীত যিবিলাক নাম আছিল সেইবিলাক কৰ্তন গৈছে। আমি মানি লৈছোঁ সেইসকল মোগল আছিলে, কিন্তু ফখৰুদ্দিন আলি আহমেদ মোগল আছিল নেকি?
তেখেতটো মোগল নাছিল, হিৰে সমজীয়া অসমীয়া আছিল, অসমক প্ৰতিনিধিত্ব কৰিছিল দিল্লীৰ দৰবাৰত। তেনেকুৱা এজন ব্যক্তিৰ নাম কৰ্তন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে লাজ অনুভৱ কৰিব লাগিছিল, কিন্তু আমি ভাবিছোঁ মুখ্যমন্ত্ৰীয়ে লাজ অনুভৱ কৰা নাই। আৰু ঠিক তেনেদৰে অসমত জাতীয় সংগঠনবিলাকো নিমাত হৈ আছে। আশা কৰোঁ অসমত জাতীয় সংগঠনবিলাকে ধৰ্মীয় দৃষ্টিকোণেৰে নাচাই ফখৰুদ্দিন আলি আহমেদক অসমীয়া হিচাপে চাই ৰাজপথলৈ ওলাই আহি তাৰ যাতে এটা উচিত দাবী জনাই তাকে আমি আশা কৰিলোঁ।